অসম গণ পৰিষদৰ চিপাঝাৰ বিধানসভা সমষ্টি কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি হিৰণ্য বৰুৱাই সভাপতিত্ব কৰা সভাত চিপাঝাৰ সমষ্টি কমিটিৰ অন্তৰ্গত ২৬খন আঞ্চলিকৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সমষ্টি কমিটিৰ সম্পাদক চমক কলিতা আৰু ৰবীন্দ্ৰ ডেকাই আধৰা সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি জয়নাথ শৰ্মা, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কেন্দ্ৰীয় সম্পাদক পংকজ লোচন মহন্ত, প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায় চৌধুৰী, জ্যেষ্ঠ অগপ নেতা হবিবৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকীও দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। চিপাঝাৰ সমষ্টিৰ দলীয় কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা সভাত দলীয় নেতৃবৃন্দই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ সকলোকে আহ্বান জনায়। অসমৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী জয়নাথ শৰ্মাৰ নেতৃত্বত অগপ দলৰ ভেটি পুনৰ শক্তিশালী হোৱাত আঞ্চলিকতাবাদী দলটিৰ নপুৰণি দলীয় কাৰ্যকৰ্তাসকল উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে। দলৰ চিপাঝাৰ এইটো এটা ভেটি আছিল দুৰ্গ। এতিয়া এই দুৰ্গটো আমাৰ বিজেপিৰ লগত যেতিয়া আমাৰ মিত্ৰজোঁট হ'ল, দুটা বিধানসভাৰ নিৰ্বাচন হৈ গৈছে, মিত্ৰভাৱে আমি নিৰ্বাচন খেলা সময়ত চিপাঝাৰত আমি বিজেপিক সমৰ্থন কৰিছিলোঁ। আৰু এতিয়া আমি যোৱা বছৰৰ এপ্ৰিলৰ ১ তাৰিখৰ পৰা ২৪ৰ ১ তাৰিখৰ পৰা এপ্ৰিলৰ ১ তাৰিখৰ পৰা আমি গোটেই সমষ্টিটোৰ প্ৰায়বোৰ গাঁৱত আমাৰ কৰ্মীসকলক লগ ধৰি এই সমষ্টিটো আমাৰ অগপৰ সাংগঠনিক দিশটো শক্তিশালী কৰিবলৈ আমি শুভ আৰম্ভণি কৰিছিলোঁ যোৱা বছৰতে। আৰু এতিয়া গোটেই গাঁওবোৰত আমাৰ মানে ভোটকেন্দ্ৰ ভিত্তিত ২৮০খন ভোটকেন্দ্ৰ ইতিমধ্যে আমাৰ গাঁও সভা হৈ গৈছে। অসম গণ পৰিষদ দলৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল আৰু সেই সাধাৰণ সভাত আমি চিপাঝাৰ সমষ্টিৰ সাংগঠনিক দিশ সম্পৰ্কত আজি বিস্তৃতভাৱে আলোচনা কৰা হৈছে। আৰু এই আলোচনা কালত আমাৰ চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া, আমাৰ দলৰ উপসভাপতিও আৰু লগতে প্ৰাক্তন বিধায়ক খালাইগাঁও সমষ্টিৰ মহেন্দ্ৰ মোহন ৰায় চৌধুৰী ডাঙৰীয়া, লগতে আমাৰ জিলাৰ সভাপতি কমলেশ্বৰ বৰুৱা, সম্পাদক স্বৰাজ, কেন্দ্ৰীয় সমিতিৰ সম্পাদক হবিবৰ ৰহমান আৰু লগতে সম্পাদক পংকজ লোচন মহন্ত ডাঙৰীয়াৰ লগত আজি বিস্তৃতভাৱে আলোচনা কৰা হৈছে। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।